So, good evening, everyone. সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। So, students, আপোনালোকে জানে যে আমি ইতিমধ্যে ৱৰ্ল্ড জিঅ'গ্ৰাফি থ্ৰু মেপিঙৰ জৰিয়তে যিটো চিৰিজ ক্লাছ চিৰিজ আগবঢ়াই গৈ আছো বা ফাউণ্ডেশ্যন ক্লাছেছ আমি কণ্টিনিউ কৰি গৈ আছো। চ' তাৰে আমি আজি পঢ়িম ৱৰ্ল্ড জিঅ'গ্ৰাফিৰে হয় থ্ৰু মেপৰ জৰিয়তে কি পঢ়িম মেজৰ ষ্ট্ৰেট অফ দ্য ৱৰ্ল্ড। বহুত ইম্পৰ্টেণ্ট হয়, এক্সাম প্ৰস্পেক্টিভ হয়, এক্সাম অৰিয়েণ্টেড হয়, চিলেবাছৰ একৰ্ডিং যিটো মেজৰ ষ্ট্ৰেট মানে কি হয়, যিটো জলপ্ৰণালী বা জলদ্বীপ তাৰসমূহৰ সেই বিষয়সমূহৰ ওপৰত যিহেতু কুৱেশ্যন কৰা আমি দেখিবলৈ পাইছো। চ' সেইখিনিৰ ওপৰত আমি আজি ডিটেইলত পঢ়িম, ঠিক আছে। অ'কে, নাও স্ক্ৰীনত দেখিবলৈ পাইছে দ্য মেজৰ ষ্ট্ৰেট অফ দ্য ৱৰ্ল্ড। চ' এই আমাৰ ইয়াতে এইখন হৈছে গোলকৰ ওপৰতে মই স্পেচিফিক পইণ্টত কোনবোৰ পইণ্টত কোনবোৰ মহাদেশত কোনবোৰ ষ্ট্ৰেট আছে মই এইখিনি এনেদৰে আপোনালোকক দিছো আৰু কেইটামান হাইড কৰি দিছো যাতে আপোনালোকে কি কৰে পৰৱৰ্তী সময়ত মুখস্থ কৰি বা এইখিনি নোট কৰি পঢ়াৰ পাছত দেখাৰ লগে লগে মনত পৰে। তো কেইটামান এনেকুৱাও কৰি দিছো, লাইক সেইখিনি আপোনালোকে স্ক্ৰীনশ্বট কৰি লৈ ল'ব পাৰে, ঠিক আছে। অ'কে, নাও আমি আজি পঢ়িম মেজৰ ষ্ট্ৰেট অফ দ্য ৱৰ্ল্ডৰ গুৰুত্বপূৰ্ণ ষ্ট্ৰেটসমূহৰ বিষয়ে আজি পঢ়িম। চ' অকণমান জুম ইন কৰি লওঁ। অল ৰাইট, ঠিক আছে। চ' প্ৰথমতে আমি ষ্ট্ৰেটখিনি পঢ়িব যোৱাৰ আগতে আমি জানিম যে ষ্ট্ৰেট মানে কি হয়। অল ৰাইট, ষ্ট্ৰেট মানে কি হয় সেইটো আমি জনাটো দৰকাৰ, নহয় জানো। ষ্ট্ৰেট যাক অসমীয়াত জলপ্ৰণালী বা জলদ্বীপ বুলি কোৱা হয়। চ' ষ্ট্ৰেট জলপ্ৰণালী বা জলদ্বীপ হৈছে এনেকুৱা এটা একচুৱেলি সি জলপথ হয়, ঠিক আছে। এনেকুৱা এটা জলপথ মানে বিভিন্ন প্ৰাকৃতিক দুৰ্যোগ, বিশেষকৈ ভূমিকম্পৰ ফলত বা ভূমিস্খলনৰ ফলত কি হৈছে, এভাগ ভূমিয়ে ভূমিকম্প বা ভূমিস্খলনৰ ফলত কি হৈছে দ্বিখণ্ডিত হৈছে। এভাগ ভূমিয়ে দ্বিখণ্ডিত হৈ তাৰ ঠিক মাজতে, ধৰি লওক মই ইয়াতে আপোনালোকক বুজিব পৰাকৈ মই অংকন কৰি দিছো। ধৰি লওক এইভাগ ধৰি লওক ভূমি, ঠিক আছে। ইয়াতে প্ৰাকৃতিক দুৰ্যোগ ভূমিকম্প বা ভূমিস্খলনৰ ফলত কি হয় এই ভূমিভাগ দ্বিখণ্ডিত হ'ল, অৰ্থাৎ ঠিক তাৰ মাজতে এনেদৰে এই ভূমিভাগ দুটা খণ্ডত কি হ'ল বিভাজিত হৈ গ'ল, ঠিক আছে। তাৰমানে এই প্ৰাকৃতিক দুৰ্যোগ ভূমিকম্পৰ ফলত এই একেটা ভূমি আছিলে, এইভাগ ভূমিয়ে দ্বিখণ্ডিত হৈ গ'ল। এইটো এভাগ সুকীয়া ভূমি হৈ গ'ল আৰু এইটো এভাগ সুকীয়া ভূমি হৈ গ'ল, অৰ্থাৎ মাজত দ্বিখণ্ডিত হৈ যিটো এইটো দেখিবলৈ পাইছে এইটো এটা কি হ'ল এটা জলপথ হৈ গ'ল, অৰ্থাৎ ই এটা দুইটা ভূমিৰ মাজত এটা পথ হৈ গ'ল যিটো হ'ল জলপথ। অৰ্থাৎ সেই জলপথ বা সেই জলপ্ৰণালীটোকে কি বুলি কোৱা হয় ষ্ট্ৰেট বা জলপ্ৰণালী বুলি কোৱা হয়। আৰু এই জলপ্ৰণালীটো কি কৰে, এইফালে এটা বৃহৎ জলভাগ আছে আৰু আনফালে এটা বৃহৎ জলভাগ থাকে, অৰ্থাৎ সেই জলপ্ৰণালীটোৱে কি কৰে এই দুটা জলভাগক সংযোগ কৰে, ঠিক আছে। এই দুটা জলভাগক সংযোগ কৰে আৰু এনেদৰে দুটা ভূমিক বা দুই ভাগ ভূমিক কি কৰে পৃথক কৰে। বুজি পাইছেনে বাৰু। চ' কুৱেশ্যনবোৰত আমাৰ এক্সামবোৰত তেনেদৰে সোধে যে ধৰি লওক আমি এটা জলপ্ৰণালী পাক জলপ্ৰণালী আমি জানো হয়নে, তো পাক জলপ্ৰণালীয়ে কোন দুটা ভূমিভাগক পৃথক কৰিছে বা কোন দুটা জলভাগক সংলগ্ন কৰিছে এনেদৰে কুৱেশ্যন কৰে। আমি পাছত পঢ়িম ভালদৰে, মই জাষ্ট এক্সাম্পলটো দিছিলো। যদি তেনেকে সোধে তেতিয়াহ'লে আমি জানো ধৰি লওক সেইটো পাক জলপ্ৰণালী হয় হয়নে। এই পাক জলপ্ৰণালীক ইফালে ভাৰত আৰু শ্ৰীলংকা আমি চবেই জানো হয়নে। এনেকে যদি কুৱেশ্যন কৰে যে পাক জলপ্ৰণালীয়ে কোন দুটা ভূমিভাগক লেণ্ড মাছক ছেপাৰেট কৰে, ভাৰত আৰু শ্ৰীলংকা, ঠিক তেনেদৰে কোন দুটা জলভাগক সংযোগ কৰে, ইফালে পাক বে আৰু ইফালে বে অফ বেংগল, এই ধৰণে গম পাইছেনে। তো তাৰ মাজতে সেই দুটা জলভাগক যিটো সংযোগ কৰে এই জলপথ যে বা পানীৰ যি সংকীৰ্ণ পথ, সেই পথটো কি বুলি কোৱা হয় ষ্ট্ৰেট বুলি কোৱা হয়। এতিয়া বুজি পালেনে বাৰু। অ'কে, ঠিক আছে। নাও আমি আগবাঢ়িম তেতিয়াহ'লে। ইয়াতে চাব, ইয়াতে মই আপোনালোকক ষ্ট্ৰেটৰ এক্সাম্পলটো অৰ্থাৎ ডেফিনেশ্যনটো দি থৈছো। ষ্ট্ৰেট কাক কয়, এ ষ্ট্ৰেট ইজ এ নেৰো নেচাৰেলি ফৰ্ম passes of water that connects two larger bodies of water such as seas or ocean. বুজি পাইছেনে, এইখিনি পঢ়িলে আপোনালোকে বুজি পাব ষ্ট্ৰেট মানে কি হয়। অ'কে, চ' ইয়াতে আমি নাও চাম, এইবোৰ অলপ মুচি লওঁ হয়নে, এইখিনি মুচি লওঁ। ইয়াতে মই প্ৰত্যেকটো বেৰিং হেৰিৰ ওপৰত আগতীয়াকৈ লিখি লৈছো যাতে আমাৰ সময়টো লোকচান নহয়, ঠিক আছে, যাতে আমাৰ সময়টো লোকচান নহয় সেইখিনি মই আগতীয়াকৈ লিখি লৈছো। অ'কে, ঠিক আছে। ফাৰ্ষ্টতে আমি জানিম, অ'কে, আজি আমি যিখিনি টোটেল 35টা ষ্ট্ৰেটৰ বিষয়ে জানিম। অ'কে, কিন্তু 35টা ষ্ট্ৰেট আমি জানিম কণ্টিনেণ্ট ৱাইজ জানিম, ঠিক আছে। মহাদেশ ৱাইজ আমি জানিম যে ধৰি লওক এছিয়া মহাদেশত কিমানখন ষ্ট্ৰেট আছে আৰু সেই ষ্ট্ৰেটে কোনবোৰ লেণ্ডমাছ ছেপাৰেট কৰিছে, কোনবোৰ জলভাগ সংযোগ কৰিছে, সেই গোটেইখিনি আমি কণ্টিনেণ্ট ৱাইজ জানিম। এছিয়াৰ পাছত আমি ধৰি লওক আফ্ৰিকা আছে, আফ্ৰিকাৰ জানিম, ঠিক তেনেকৈ ইউৰোপ আছে, ইউৰোপৰ জানিম, ঠিক তেনেকৈ অচিনিয়া বা অষ্ট্ৰেলিয়া আছে, অষ্ট্ৰেলিয়া জানিম। অ'কে, তেনেধৰণে আমি কণ্টিনেণ্ট ৱাইজ জানিম। অল ৰাইট, চ' নাও ষ্টাৰ্ট কৰিছো আমি এছিয়াৰ পৰা। অ'কে, তো অকণমান জুম কৰি লওঁ, জুম কৰি ল'লে কি হ'ব
ওকে বেছি স্ক্ৰীনত স্পষ্টকৈ দেখিবলৈ পাব ঠিক আছে এইটো আমি প্ৰথমে জানিলো সেইটো কি হয় সেইটো হ'ল বেৰিং ষ্ট্ৰেইট ওকে বেৰিং ষ্ট্ৰেইটটো একচুৱেলি এছিয়াত নপৰে বাট সেইকাৰণে লৈ আনিছো এছিয়াত কিয় যিহেতু জানো আমি যে সেই যিটো বহল এটা মানে বৃহত্তৰ ভৌগোলিক এলেকা বা ভৌগোলিক ক্ষেত্ৰফল অনুসৰি আমাৰ বৃহত্তম দেশখন হৈছে আমাৰ গ্লোবৰ কোনটো হৈছে ৰাছিয়া হয়নে এই ৰাছিয়াৰ কি হৈছে মন চাব এই ৰাছিয়াৰ পূব অংশটো এছিয়া মহাদেশৰ লগত আছে কানেক্ট হৈ আৰু ৰাছিয়াৰ পশ্চিম অংশটো ইউৰোপ মহাদেশৰ লগত কানেক্ট হৈ আছে সেইকাৰণে কি কৰিছো মেইনলি এই বেৰিং ষ্ট্ৰেইটটোৱে এই ৰাছিয়া আৰু নৰ্থ আমেৰিকা এই দুইখন কণ্টিনেণ্টক ছেপাৰেট কৰে ঠিক আছে চৰি দুইখন দেশক ছেপাৰেট কৰে এইফালে এইটো হ'ল বেৰিং ষ্ট্ৰেইট ঠিক আছে সেইটো ৰাছিয়াৰ এইটো নাউকান প্ৰভিন্স হয় ঠিক আছে ৰাছিয়াৰ নাউকান প্ৰভিন্স আৰু আমেৰিকাৰ এটা 50তম ৰাজ্য আলাস্কা এই দুটা লেণ্ডমাছ ছেপাৰেট কৰে সেইটো হ'ল বেৰিং ষ্ট্ৰেইট ঠিক আছে সেইটো হ'ল বেৰিং ষ্ট্ৰেইট এই দুটা লেণ্ডমাছক ছেপাৰেট কৰে আৰু জানো যে কোন দুটা জলভাগক সংযোগ কৰে এইফালে এইটো হ'ল আৰ্কটিক অ'চিয়ান হয়নে আৰ্কটিক অ'চিয়ানৰ পৰা এনেদৰে আহি কি কৰে ই এই পেচিফিক অ'চিয়ানক সংযোগ কৰে গম পাইছেনে পেচিফিক অ'চিয়ান আৰু এইখিনিতে কি আছে এইখিনিতে এই বহল অংশটো হ'ল বেৰিং চি এইটো বেৰিং সাগৰ হয় কেতিয়াবা পেচিফিক অ'চিয়ানৰ সলনি কি দিব পাৰে এই বেৰিং সাগৰো দি দিব পাৰে ঠিক আছে এই বেৰিং সাগৰ হয় ঠিক আছে বেৰিং সাগৰ ওকে নাও এই দুটা জলভাগক সংযোগ কৰে বুলি আমি জানিলো পেচিফিক অ'চিয়ান আৰু আৰ্কটিক অ'চিয়ানক সংযোগ কৰে প্লাছ এইফালে বেৰিং চি বা কেতিয়াবা আৰ্কটিক অ'চিয়ান বুলিও দি দিয়ে ঠিক তেনেদৰে ইফালে চাব বেৰিং ষ্ট্ৰেইটে ৰাছিয়া আৰু আমেৰিকাক ছেপাৰেট কৰে ওকে সেইটো আমি জানিলো দুটা লেণ্ডমাছ ৰাছিয়া আৰু আমেৰিকাক ছেপাৰেট কৰে ঠিক কেতিয়াবা তাৰ বিপৰীত এক্সাম পেপাৰত কি দিব পাৰে ৰাছিয়াৰ সেই ষ্টেটখনো দিব পাৰে বা প্ৰভিন্সটো দিব পাৰে নাউকান প্ৰভিন্স আৰু আমেৰিকাৰ আলাস্কা মনত ৰাখিব ঠিক আছে আমি জানো যে বেৰিং ষ্ট্ৰেইটে ৰাছিয়া আৰু আমেৰিকাক ছেপাৰেট কৰে ঠিক যদি সেইটো ৰাছিয়া আৰু আমেৰিকা নিদি এই নাউকান আৰু আলাস্কা দিয়ে তেতিয়াহ'লে সেইটোতো শুদ্ধ হ'ব ঠিক আছে সেইবোৰ খুব সৰু সৰু পইণ্ট হয় মনত ৰখাটো দৰকাৰ তো এক্সামিনাৰজনে সেই ধৰণে ক্ৰিটিকেলি কুৱেশ্যন কৰি দিব পাৰে ঠিক আছে ওকে নাও ইয়াৰ লগতে আৰু ইম্পৰ্টেণ্ট এটা কথা মনত ৰাখিব যে এই বেৰিং ষ্ট্ৰেইটে কি কৰে আমেৰিকা আৰু ৰাছিয়াক যদিও ছেপাৰেট কৰে তাৰ লগতে বেৰিং ষ্ট্ৰেইটে কি কৰে মই অকণমান জুম কৰি দিছো ভালদৰে চাই ল'ব পাৰিব ই তাৰ লগতে আমাৰ এইটো কি হয় এইটো আমাৰ এছিয়া মহাদেশ হয়নে এইটো আমাৰ এছিয়া মহাদেশ এই এছিয়া মহাদেশৰ পৰা নৰ্থ আমেৰিকাকো পৃথক কৰে বুজি পাইছে এই এছিয়া মহাদেশৰ পৰা নৰ্থ আমেৰিকাকো এই বেৰিং ষ্ট্ৰেইটে বা নৰ্থ আমেৰিকাৰ পৰা এছিয়া মহাদেশক এই বেৰিং ষ্ট্ৰেইটে ছেপাৰেট কৰে বুজি পাইছেনে বাৰু অল ৰাইট ঠিক আছে নাও তেতিয়াহ'লে আমি মুভ কৰিম পৰৱৰ্তী চ' পৰৱৰ্তী কোনটো হয় পৰৱৰ্তী আমি জানিম এইটো ঠিক আছে এইটো কি হয় এইটো ষ্ট্ৰেইট অফ টাৰ্টাৰী মনত ৰাখিব এইটো কি হয় ষ্ট্ৰেইট অফ টাৰ্টাৰী এই ষ্ট্ৰেইট অফ টাৰ্টাৰীটো ক'ত আছে ৰাছিয়াতে আছে ঠিক আছে এইটো ষ্ট্ৰেইট অফ টাৰ্টাৰী হয় ষ্ট্ৰেইট অফ টাৰ্টাৰীটো অৱস্থান কৰিছে ক'ত ৰাছিয়াত ঠিক আছে তো আমি ফাৰ্ষ্ট জানিম দুটা জলভাগৰ কথা জানিম ওকে এই জলভাগ দুটা কি কৰিছে এইটো যিটো চি অফ অক্সটক দেখিবলৈ পাইছে এই চি অফ অক্সটক এইটো হয় ৰাছিয়াৰে হয় সাগৰ এইখিনি মেপটো অকণমান এনেদৰে আহিছে কাৰণে আপোনালোকে দেখিব পোৱা নাই কিন্তু ইয়াত এটা ফুল গেপ আছে তো এনেদৰে এই ষ্ট্ৰেইটটোৰ মাজেৰে টাৰ্টাৰী ষ্ট্ৰেইটটো এনেদৰে এই দুটা জলভাগক সংযোগ কৰিছে অৰ্থাৎ কোন দুটা এইফালে চি অফ জাপান আৰু এইফালে চি অফ অক্সটক ওকে এই দুটা জলভাগক সংযোগ কৰিছে বুজি পাইছেনে বাৰু ওকে তাৰপিছত কোন দুটা লেণ্ডমাছ ছেপাৰেট কৰিছে এইটো চাব এইফালে আমি জানো মেইনলেণ্ড ৰাছিয়া আছে হয়নে এইফালে মেইনলেণ্ড ৰাছিয়া আছে আৰু ৰাছিয়াৰ পৰা ঠিক তাৰে অংশ মেইনলেণ্ড ৰাছিয়াৰ পৰা অকণমান এনেদৰে আহি এই যিটো বাহিৰৰ আইলেণ্ডটো দেখিবলৈ পাইছে সেইটো হৈছে চাকলিন আইলেণ্ড ঠিক আছে এই দুটা লেণ্ডমাছক ছেপাৰেট কৰিছে ওকে বুজি পালে ওকে নাও আমি আগবাঢ়িম পৰৱৰ্তী চুগাৰু আইলেণ্ড ওকে এইটো হ'ল চুগাৰু আইলেণ্ড এই চুগাৰু আইলেণ্ড ক'ত অৱস্থান কৰিছে চুগাৰু আইলেণ্ড আছে জাপানত মনত ৰাখিব চুগাৰু আইলেণ্ড ক'ত আছে চুগাৰু আইলেণ্ড জাপানত আছে ওকে এতিয়া ফাৰ্ষ্ট আমি জানিম চুগাৰু আইলেণ্ডে কোন দুটা লেণ্ডমাছক ছেপাৰেট কৰিছে চাব এই গোটেই এণ্টায়াৰ অংশটো কি হয় এই গোটেই এণ্টায়াৰ অংশটো হৈছে জাপান ওকে ইয়াৰ পৰা এই আইলেণ্ডটোলৈকে জাপানৰ এই জলভাগলৈকে গোটেইখিনি জাপান হয় ঠিক আছে জাপানৰ এই হক্কাইডো আইলেণ্ড আৰু জাপানৰ এই হনচু আইলেণ্ড এই দুটা আইলেণ্ডক চুগাৰু ষ্ট্ৰেইটে কি কৰিছে ছেপাৰেট কৰিছে জাপানৰ মনত ৰাখিব চুগাৰু ষ্ট্ৰেইট আছে জাপানৰ হক্কাইডো আইলেণ্ড আৰু হনচু আইলেণ্ড এই দুটা আইলেণ্ড অৰ্থাৎ এই দুটা লেণ্ডমাছক চুগাৰু ষ্ট্ৰেইটে ছেপাৰেট কৰিছে ঠিক আছে নাও চাব সেই ষ্টেটে কোনো দুটা জলভাগক সংযোগ কৰিছে ইয়াত কি আছে এইটো হৈছে পেচিফিক অ'চিয়ান হয়নে এই পেচিফিক অ'চিয়ানৰ পৰা এনেদৰে এই ষ্ট্ৰেইটটোৱেদি হৈ চি অফ জাপানত সংযোগ হৈছে
চুগাৰু ষ্ট্ৰেইটে কি কৰিছে চি অফ জাপান আৰু পেচিফিক অ'শ্যানক সংযোগ কৰিছে বুজি পালেনে ওকে ঠিক আছে আমি নেক্সটলৈ মুভ কৰোঁ এতিয়া নেক্সট চাব এইখিনিতে আছে কি আছে এইখিনিতে আছে কোৰিয়া ষ্ট্ৰেইট আছে ওকে এই যিটো অংশটো দেখিবলৈ পাইছে এই আইলেণ্ড চি অফ জাপান আৰু ইষ্ট চাইনা চিৰ মাজত যিখন আছে এইটো হৈছে কোৰিয়া ঠিক আছে ইয়াৰ পৰা এইখিনিত বাউণ্ডেৰী আছে ইয়াৰ পৰা ওপৰ অংশত আছে নৰ্থ কোৰিয়া যি চাইনাৰ বাউণ্ডেৰীৰ লগত লাগি আছে নৰ্থ কোৰিয়া আছে আৰু ঠিক তাৰ এই তলৰ যিটো আইলেণ্ড হয় এইটো হ'ল চাউথ কোৰিয়া ঠিক আছে তেতিয়াহ'লে আমি কোৰিয়ান ষ্ট্ৰেইট ক'ত আছে চাউথ কোৰিয়া আৰু জাপানৰ মাজত আছে ওকে কোন দুটা লেণ্ডমাছ ছেপাৰেট কৰে এই চাউথ কোৰিয়া লেণ্ডমাছ চাউথ কোৰিয়া আৰু জাপানৰ এই হনচু আইলেণ্ড এই দুটা লেণ্ডমাছ ছেপাৰেট কৰে ওকে তাৰপিছত কোন দুটা জলভাগ সংযোগ কৰি চাম আমি এইটো চাব এইখিনিত কি আছে ইষ্ট চাইনা চিৰ পৰা এনেকৈ গৈ চি অফ জাপান এই দুটা জলভাগক কোৰিয়ান ষ্ট্ৰেইটে কি কৰে সংযোগ কৰে বুজি পালেনে বাৰু কোৰিয়ান ষ্ট্ৰেইটে কোন দুটা জলভাগক সংযোগ কৰে এই দুটা জলভাগক সংযোগ কৰে যিটো হৈছে ইষ্ট চাইনা চি আৰু চি অফ জাপান ওকে বা এইখিনি মুচি লওঁ তেতিয়া ভালদৰে বুজি পাব ওকে মুচি গৈ থাকিব লাগিব তেতিয়া ক্লিন হৈ যাব ক্লিন হৈ থাকিলে কি হয় বুজিবলৈ সুবিধা হয় নহয়নে বাৰু ওকে চাব ইষ্ট চাইনা চি আৰু চি অফ জাপানক সংযোগ কৰিছে দেখিবলৈ পাইছে এইটো হ'ল ষ্ট্ৰেইট অফ কোৰিয়া বা কোৰিয়া ষ্ট্ৰেইট ওকে ঠিক আছে আমি নেক্সটলৈ মুভ কৰোঁ তাৰ পৰা তললৈ আহি আমি পাম টাইৱান ষ্ট্ৰেইট এইখিনিত কি আছে এইখিনি আছে টাইৱান ষ্ট্ৰেইট ওকে চ' টাইৱান ষ্ট্ৰেইটত কি কৰিছে টাইৱান ষ্ট্ৰেইটে কি কৰিছে দুটা প্ৰভিন্সক দুটা লেণ্ডমাছ ছেপাৰেট কৰিছে সেই দুটা লেণ্ডমাছ কি হয় এই বৃহৎ অংশটো কি হৈছে এইটো হ'ল চাইনা হয়নে ইয়াৰ পৰা এইখিনিলৈকে গোটেই অংশটো হৈছে চাইনা হয়নে চাইনা তো সেই চাইনাৰ কি হৈছে এই যিটো ফুজিয়ান প্ৰভিন্স আছে এই যিটো ফুজিয়ান প্ৰভিন্স আছে প্ৰভিন্স মানে হ'ল আমাৰ যেনেকৈ ইণ্ডিয়াত বা আমেৰিকাত ষ্টেট ৰাজ্য বুলি কোৱা হয় সেই ৰাজ্যটোক চাইনাত প্ৰভিন্স বুলি কয় ঠিক আছে চাইনাৰ সেই ফুজিয়ান নামৰ যিটো প্ৰভিন্স বা ৰাজ্য সেইটোৰ লগত কি কৰিছে এই টাইৱান এই আইলেণ্ড কাণ্ট্ৰিটো দেখিব পাইছেনে এইটো আইলেণ্ড কাণ্ট্ৰিটো সেইটো হৈছে টাইৱান এই টাইৱান আৰু চাইনাৰ সেই ফুজিয়ান প্ৰভিন্সক এই দুটা লেণ্ডমাছক ছেপাৰেট কৰিছে ঠিক আছে ওকে নাও সেই টাইৱান ষ্টেটে কোন দুটা জলভাগক সংযোগ কৰিছে চাব এইফালে আছে চাউথ চাইনা চি আৰু ইষ্ট চাইনা চি আমি ডাইৰেক্টলি গম পাব পাৰিছো ন চাউথ চাইনা চি আৰু ইষ্ট চাইনা চি কি কৰিছে এই টাইৱান ষ্টেটে সংযোগ কৰিছে বুজি পালেনে বাৰু অল ৰাইট ওকে নাও টাইৱান ষ্টেটৰ ওপৰত আই হোপ ভালদৰে বুজি পালে এতিয়া আমি আগবাঢ়িম পৰৱৰ্তী ওকে পৰৱৰ্তী কি আছে তললৈ আমি যেতিয়া আহিম তেতিয়া আমি দেখিম মালাক্কা ষ্ট্ৰেইট ওকে মালাক্কা ষ্ট্ৰেইট আমি মালাক্কা ষ্ট্ৰেইটৰ বিষয়ে পঢ়িম মালাক্কা ষ্ট্ৰেইট বহুত ইম্পৰ্টেণ্ট এটা ষ্ট্ৰেইট হয় এছিয়াত থকা এইটো খুবেই গুৰুত্বপূৰ্ণ হয় দৰকাৰী হয় মনত ৰাখিব কিয় ইম্পৰ্টেণ্ট বুলি ক'লো মই যিহেতু এইটো কি হয় এইটো হ'ল পেচিফিক অ'শ্যান অৰ্থাৎ এই বৃহৎ জলভাগ হৈছে আমাৰ কি পেচিফিক অ'শ্যান হয়নে এই পেচিফিক অ'শ্যানৰ পৰা যিবোৰ মেজৰ মানে ট্ৰেড যিটো শ্বিপ থাকে যিটো বাণিজ্যিক শ্বিপ জাহাজ আছে সেই জাহাজসমূহে পেচিফিক অ'শ্যানৰ পৰা এনেদৰে আহি চাউথ চাইনা চি হৈ এনেকে মালাক্কা ষ্ট্ৰেইটৰ হৈ ক'ত আহে তেওঁলোকে এই ভাৰত মহাসাগৰত ইণ্ডিয়ান অ'শ্যানত প্ৰৱেশ কৰে গম পাইছেনে এই যিবোৰ মূল বাণিজ্যিক যিবোৰ জাহাজ আছে সেই জাহাজসমূহে পেচিফিক অ'শ্যানৰ পৰা আহি এনেকে চাউথ চাইনা চি হৈ মালাক্কা ষ্ট্ৰেইটৰ থ্ৰু কি কৰে ইণ্ডিয়ান অ'শ্যানত ভাৰত মহাসাগৰত প্ৰৱেশ কৰে আৰু আমাৰ এই চাউথ এছিয়া আৰু ইষ্ট এছিয়ান কাণ্ট্ৰিসমূহত তেওঁলোকৰ বেপাৰ বাণিজ্য কি কৰে কণ্টিনিউ ৰাখে ঠিক আছে সেইকাৰণে কি হয় এছিয়াত থকা এই মালাক্কা ষ্ট্ৰেইট যিটো হয় এই মালাক্কা ষ্ট্ৰেইটটো খুবেই এটা গুৰুত্বপূৰ্ণ ষ্ট্ৰেইট হয় মনত ৰাখিব ঠিক আছে আমি এতিয়া জানিম তেতিয়াহ'লে মালাক্কা ষ্ট্ৰেইট কোন দুখন ষ্ট্ৰেইটে কোন দুটা লেণ্ডমাছ ছেপাৰেট কৰে ওকে এইটো দেখিবলৈ পাইছে এইখিনিতে এইটো হৈছে ইণ্ডোনেছিয়াৰ কি হয় এই গোটেই অংশটো ইয়াৰ পৰা এইখিনিলৈকে এই গোটেই অংশটো কি হয় ইণ্ডোনেছিয়া হয় ঠিক আছে এইটো এটা আইলেণ্ড হয় আমি জানো ইণ্ডোনেছিয়া দেশখন সৰু সৰু বা সৰু বৰ আইলেণ্ডেৰে গঠিত নহয় জানো তো তাৰে এটা সেই যিটো সুমাত্ৰা হয় এই সুমাত্ৰা আইলেণ্ড যিটো হয় এই সুমাত্ৰা আইলেণ্ড আৰু এই মালয়েছিয়া সুমাত্ৰা আইলেণ্ড আৰু মালয়েছিয়া এই দুটা লেণ্ডমাছক কি কৰে মালাক্কা ষ্ট্ৰেইটে ছেপাৰেট কৰে বুজি পাইছেনে বাৰু সুমাত্ৰা আইলেণ্ড আৰু মালয়েছিয়া মনত ৰাখিব মইতো অকণমান মুচি লৈছো তেতিয়া বুজিবলৈ আৰু সুবিধা হ'ব এই চাব যিটো ইণ্ডোনেছিয়াৰ এই যিটো সুমাত্ৰা আইলেণ্ড এই সুমাত্ৰা আইলেণ্ড আৰু মালয়েছিয়া এই দুটা লেণ্ডমাছক মালাক্কা ষ্ট্ৰেইটে ছেপাৰেট কৰে আৰু নাও এতিয়া জানিম আমি যে কোন দুটা জলভাগক তেওঁ সংযোগ কৰে ঠিক আছে মই ক'লোৱে যিহেতু অলৰেডি পেচিফিক অ'শ্যানৰ পৰা এনেদৰে চাউথ চাইনা চি হৈ আহে হয়নে চাউথ চাইনা চি হৈ এনেদৰে কি হয় ইণ্ডিয়ান অ'শ্যানত পৰে অ'কে চ' জলভাগৰ কথা যদি আমি ক'ব যাওঁ তেতিয়াহ'লে চাউথ চাইনা চিৰ পৰা বা পেচিফিক দুটা আমি জলভাগৰ কথা ক'ব পাৰোঁ চাউথ চাইনা চি পৰা আহি এনেকে এইখিনি কি আছে আমাৰ এইখিনি হ'ল আন্দামান চি হয়নে আন্দামান চি আৰু চাউথ চাইনা চি এই দুটা জলভাগক সংযোগ কৰে
আনহাতে পেচিফিক অ'চিয়ান আৰু ইণ্ডিয়ান অ'চিয়ান এই দুটা জলভাগকো সংযোগ কৰে বুলি আমি ক'ব পাৰোঁ ঠিক আছে অ'কে নাও আই হোপ মালাক্কা ষ্ট্ৰেইটৰ ওপৰত ক্লিয়াৰ হৈছে আৰু মই ক'লো ৰিপিট কৰিছোঁ যে যিহেতু এছিয়া মহাদেশত থকা মালাক্কা ষ্ট্ৰেইট খুবেই গুৰুত্বপূৰ্ণ ষ্ট্ৰেইট হয় সেইটো মনত ৰখাটো জৰুৰী হয় ঠিক আছে অ'কে নাও আমি নেক্সট জানিম মালাক্কা ষ্ট্ৰেইট জানিলো আমি জানিম তাৰ পাছত আহি এইখিনিতে মাকাছাৰ ষ্ট্ৰেইট অ'কে মাকাছাৰ ষ্ট্ৰেইটটো ক'ত আছে মাকাছাৰ ষ্ট্ৰেইটটো হ'ল ইণ্ডোনেছিয়াতে আছে ঠিক আছে এই মাকাছাৰ ষ্ট্ৰেইটটোৱে কোন দুটা লেণ্ডমাছ ছেপাৰেট কৰিছে সেইটো আমি ফাৰ্ষ্ট জানিলো ঠিক আছে ইণ্ডোনেছিয়াৰ সেই মাকাছাৰ ষ্ট্ৰেইট যিটো হয় এই যিটো আইলেণ্ডটো হয় এই আইলেণ্ডটো হৈছে বৰ্নিও আইলেণ্ড ইণ্ডোনেছিয়াৰ বৰ্নিও আইলেণ্ড আৰু সেই যিটো সৰু আইলেণ্ডটো দেখিবলৈ পাইছে ইয়াৰ পৰা এনেদৰে সেই আইলেণ্ডটো হৈছে চুলাৱেচি আইলেণ্ড অৰ্থাৎ সেই মাকাছাৰ ষ্ট্ৰেইটে ইণ্ডোনেছিয়াৰ বৰ্নিও আইলেণ্ড আৰু চুলাৱেচি আইলেণ্ড এই দুটা লেণ্ডমাছক ছেপাৰেট কৰে বুজি পাইছে চ' তাৰ পাছতে আমি জানিম কোন দুটা জলভাগক সংযোগ কৰিছে এইফালে কি আছে এইফালে জাভাচি আছে দেখিবলৈ পাইছে এইফালে জাভাচি এই জাভাচিক এনেদৰে এই মাকাছাৰ ষ্ট্ৰেইটে কি হৈছে ইণ্ডোনেছিয়াৰে কেলিভিছ চিৰ লগত এই কেলিভিছ চিৰ লগত কি কৰিছে এই দুটা জলভাগক সংযোগ কৰিছে বুজি পাইছেনে বাৰু য়েছ অ'কে এইটো আছিলে মাকাছাৰ ষ্ট্ৰেইট ঠিক আছে তাৰপিছতে আমি নেক্সট জানিম নেক্সট আহিলে ইয়াতে আমাৰ চুন্দা ষ্ট্ৰেইট অ'কে নেক্সট কি আহিলে চুন্দা ষ্ট্ৰেইট যিটো ইণ্ডোনেছিয়াতে অৱস্থিত ঠিক আছে চুন্দা ষ্ট্ৰেইট চ' চুন্দা ষ্ট্ৰেইটে কোন দুটা লেণ্ডমাছ ছেপাৰেট কৰিছে এইফালে আমি জাভাচিৰ ঠিক তলত এই যিটো অংশটো দেখিবলৈ পাইছোঁ সেইটো কি হয় ইণ্ডোনেছিয়াৰ অন্যতম এটা আইলেণ্ড জাভা আইলেণ্ড হয়নে এই জাভা আইলেণ্ডক এই সুমাত্ৰা আইলেণ্ডৰ লগত কি কৰিছে ছেপাৰেট কৰিছে এইটো লেণ্ডমাছ ছেপাৰেট কৰিছে ঠিক আছে তাৰপিছতে কোনটো দুটা জলভাগক সংযোগ কৰিছে এইফালে আমি জানো ইণ্ডিয়ান অ'চিয়ান আছে হয়নে ইণ্ডিয়ান অ'চিয়ানক কি কৰিছে এই জাভাচিৰ লগত সংযোগ কৰিছে এই দুটা লাৰ্জ ৱাটাৰ বডিক সংযোগ কৰিছে চুন্দা ষ্ট্ৰেইট গম পাইছেনে বাৰু ঠিক আছে তাৰপিছত আমি কোনটো থাকি গ'ল তাৰপিছত আমি আহিম এইফালে আমাৰ ইণ্ডিয়াৰ ফালে অ'কে ইণ্ডিয়াৰ ফালে আমি পাম এইখিনিতে আমি কি পালো এইটো হ'ল কি এইটো হ'ল 10 ডিগ্ৰী চেনেল অ'কে এইটো কি হয় এইখিনি মুছি লওঁ ইজি হ'ব দেখিবলৈ এইটো হ'ল আমাৰ 10 ডিগ্ৰী চেনেল ঠিক আছে এইটো কি হয় এইটো 10 ডিগ্ৰী চেনেল অ'কে 10 ডিগ্ৰী চেনেলৰ আমি জানো এই অংশটোত এনেদৰে বে অফ বেংগলৰ ওচৰত কি আছে ইয়াত আছে আমাৰ আন্দামান এণ্ড নিকোবৰ আইলেণ্ড আছে হয়নে ইয়াত আছে আমাৰ আন্দামান এণ্ড নিকোবৰ আইলেণ্ড অ'কে আন্দামান এণ্ড নিকোবৰ আইলেণ্ডৰ পৰা এই ঠিক এইখিনিতে আছে কি আছে আমাৰ লিটল আন্দামান আছে আৰু এইখিনিতে আছে কাৰ নিকোবৰ হয়নে তো সেই 10 ডিগ্ৰী চেনেলে কি কৰিছে দুটা লেণ্ডমাছ ছেপাৰেট কৰিছে এইটো হ'ল লিটল আন্দামান আৰু কাৰ নিকোবৰ এই দুটা লেণ্ডমাছক কি কৰিছে ছেপাৰেট কৰিছে 10 ডিগ্ৰী চেনেলে ঠিক আছে তাৰপিছত কোন দুটা জলভাগক সংযোগ কৰিছে মই ইতিমধ্যে ক'লোৱে সেইটো কি হয় এইটো হ'ল আমাৰ আন্দামান চি হয়নে এই আন্দামান চিক এনেদৰে আহি কি কৰিছেহি এইফালেদি গৈ এই বে অফ বেংগলক আন্দামান চি আৰু বে অফ বেংগল এই দুটা জলভাগক কি কৰিছে সংযোগ কৰিছে বুজি পাইছেনে আন্দামান চি আৰু বে অফ বেংগল এই দুটা জলভাগক সংযোগ কৰিছে মনত ৰাখিব 10 ডিগ্ৰী চেনেল আছে 10 ডিগ্ৰী চেনেলে কোন দুটা লেণ্ডমাছ ছেপাৰেট কৰিছে এইফালে আছে আমাৰ লিটল আন্দামান আৰু কাৰ নিকোবৰ এই দুটা লেণ্ডমাছক ছেপাৰেট কৰিছে তাৰপিছত আন্দামান চি আৰু বে অফ বেংগল এই দুটা জলভাগক সংযোগ কৰিছে ঠিক আছে বুজি পালে ওকে নাও আমি মুভ কৰিম নেক্সটলৈ পৰৱৰ্তীটোলৈ আমি মুভ কৰিম আমাৰ থাকিলে কোনটো য়েছ মই প্ৰথমতে ডিছকাছ কৰি আহিছিলোঁ ওপৰতে আপোনালোকৰ এক্সাম্পলৰ কাৰণে যিটো পাৰ্ক ষ্ট্ৰীটৰ কথা ওকে নাও এইটো চাব নাও আমি পালোঁ পাৰ্ক ষ্ট্ৰীট আমি চবেই জানো এইটো পাৰ্ক ষ্ট্ৰীট হয় পাৰ্ক ষ্ট্ৰীটে বা পাৰ্ক জলপ্ৰণালীয়ে কোন দুটা লেণ্ডমাছ ছেপাৰেট কৰে আমি জানো ইণ্ডিয়া হয়নে আমাৰ ভাৰত আৰু শ্ৰীলংকাক ছেপাৰেট কৰে ওকে এই দুটা লেণ্ডমাছ ছেপাৰেট কৰে আৰু কোন দুটা জলভাগ সংযোগ কৰে চাওক এইফালে আছে পাক বে হয়নে পাক বে লগত কি কৰে এই বে অফ বেংগল আৰু পাক বে এই দুটা জলভাগ সংযোগ কৰে ঠিক আছে কেতিয়াবা কুৱেশ্যনত কি কৰে এই পাক বেৰ সলনি লক্ষদ্বীপ চিও দি দিয়ে ঠিক আছে অৰ্থাৎ এই পাক বেৰ ঠিক তাৰ ওচৰতে কি আছে লক্ষদ্বীপ সাগৰটো আছে অ'কে লক্ষদ্বীপ সাগৰৰ লগত বে অফ বেংগলকো সংযোগ কৰে বা পাক বে বা বে অফ বেংগলক সংযোগ কৰে ঠিক আছে তাৰে তিনিটাৰ ভিতৰত যিকোনো যিটো দেখা পাব এক্সামত সেইটোৱে কাৰেক্ট আনচাৰ হ'ব অলৰাইট ঠিক আছে নাও মুভ কৰিম আমি এতিয়া জানিলো আমাৰ ইষ্টাৰ্ণ এছিয়া নৰ্থ ইষ্টাৰ্ণ এছিয়া আৰু চাউথ এছিয়াত যিমানখিনি আছে সেইখিনি জানিলো নাও আমি ৱেষ্টাৰ্ণ এছিয়াৰ ফালে যাম ৱেষ্টাৰ্ণ এছিয়াত আমি দুটা প্ৰধান ষ্ট্ৰেইট দেখিবলৈ পাওঁ দেখিবলৈ পাইছেনে এইটো হ'ল বাবেল মণ্ডেপ ষ্ট্ৰেইট আৰু সেইটো হ'ল কি হয় ষ্ট্ৰেইট অফ হাৰ্মছ অ'কে এইটো বাবেল মণ্ডেপ ষ্ট্ৰেইট আৰু ষ্ট্ৰেইট অফ হাৰ্মছ আমাৰ এইটো ৱেষ্টাৰ্ণ পাৰ্ট অফ এছিয়াত আছে অলৰাইট
এই বিষয়ে নাও আমি জানিম ওকে যিটো এই বাবেল মান্ডেব ষ্ট্ৰেইট হয় এই বাবেল মান্ডেব ষ্ট্ৰেইটটো চাব সেইটো খুবেই গুৰুত্বপূৰ্ণ হয় এই ষ্ট্ৰেইটটো কি কৰিছে ইয়াত এনেদৰে আছে দেখিবলৈ পাইছেনে ইয়াত এনেদৰে আছে এই ষ্ট্ৰেইটটোৱে এছিয়া মহাদেশক আফ্ৰিকাৰ পৰা ছেপাৰেট কৰিছে বা আফ্ৰিকা মহাদেশক এছিয়াৰ পৰা ছেপাৰেট কৰিছে বুজি পাইছেনে আমি ইয়াত কেইবাটাও লেণ্ডমাৰ্ক পাম ওকে যদি আমি কণ্টিনেণ্ট ৱাইজ লেণ্ডমাৰ্ক ক'বলৈ যাওঁ তেতিয়াহ'লে এই বাবেল মান্ডেব ষ্ট্ৰেইটটোৱে এছিয়া মহাদেশৰ পৰা এই আফ্ৰিকা মহাদেশখনক ছেপাৰেট কৰিছে বুজি পাইছে ওকে আৰু কোন দুটা জলভাগক সংযোগ কৰিছে চাব এই বৃহৎ জলভাগটো দেখিছেনে এই বৃহৎ জলভাগটো সেইটো হৈছে আমাৰ কি ৰেড চি তো ৰেড চিৰ লগত কি কৰিছে এই গাল্ফ অফ এডেন এইখিনিৰ পৰা এই গোটেই অংশটো হৈছে গাল্ফ অফ এডেন আৰু বাকী ইয়াত আমি জানো ইয়াত ইণ্ডিয়ান অ'চেন আছে হয়নে এই গাল্ফ অফ এডেন যিটো হয় এই গাল্ফ অফ এডেন আৰু ৰেড চিৰ মাজত এই দুটা জলভাগক বাবেল মান্ডেব ষ্ট্ৰেইটে সংযোগ কৰিছে বুজি পাইছেনে বাৰু ওকে মানে এইটো মুছি লওঁ অলৰাইট আমি জানো এই গাল্ফ অফ এডেন আৰু ৰেড চি এই দুটা জলভাগক সংযোগ কৰিছে ঠিক আছে নাও আমি ইয়াৰ পাছত জানিম কণ্টিনেণ্ট ৱাইজ যোনটো লেণ্ডমাৰ্ক ছেপাৰেট কৰিছে সেইটো জানিলোঁ চ' কাণ্ট্ৰি ৱাইজ কোনটো ছেপাৰেট কৰিছে চাওঁ ইয়াৰ পৰা ঠিক এইখিনিত আহিলে আমি দেখা পাম ৰ'ব সেইটো মই ইৰেজ কৰি লওঁ ওকে এইখিনিত আছে আমাৰ ডিজোটি ওকে আৰু এইখিনি আছে হ'ল আমাৰ এৰিথ্ৰিয়া ঠিক আছে এই দুটা লেণ্ডমাৰ্কৰ লগত এই যিটো ইয়াৰ পৰা এইখিনি অংশ য়েমেন আছে ওকে এই য়েমেন আৰু এৰিথ্ৰিয়া ডিজোটি এই দুটা লেণ্ডমাৰ্কৰ লগত এইটো লেণ্ডমাৰ্ক কি কৰিছে বাবেল মান্ডেব ষ্ট্ৰেইটে ছেপাৰেট কৰিছে বুজি পাইছেনে বাৰু ওকে ঠিক আছে মনত ৰাখিব ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয় যদি কুৱেশ্যনত কৰে যে এছিয়া মহাদেশৰ পৰা আফ্ৰিকা মহাদেশক কোনটো ষ্ট্ৰেইটে ছেপাৰেট কৰিছে য়েছ অভিয়াছলি বাবেল মান্ডেব ষ্ট্ৰেইট ওকে ওকে ঠিক আছে আমি এই ৱেষ্টাৰ্ণ এছিয়াৰ লাষ্ট ষ্ট্ৰেইট যিটো ষ্ট্ৰেইট অফ হাৰ্মছ তাৰ বিষয়ে জানিম ওকে চাওক ইয়াতে চাব এতিয়া যিটো ষ্ট্ৰেইট অফ হাৰ্মছ হয় এইটো আমাৰ গাল্ফ কাণ্ট্ৰিৰ মাজত অৱস্থান কৰিছে ঠিক আছে এইটো হৈছে এই জলভাগ হৈছে পাৰ্চিয়ান গাল্ফ ওকে সেইটো জলভাগ হৈছে পাৰ্চিয়ান গাল্ফ আৰু এইখিনি হৈছে এই জলভাগ হৈছে গাল্ফ অফ এডেন এতিয়া আমি জানিলোঁ যে ষ্ট্ৰেইট অফ হাৰ্মছে কোন দুটা জলভাগক সংযোগ কৰিছে পাৰ্চিয়ান গাল্ফ আৰু গাল্ফ অফ ওমান দেই এডেন নহয় গাল্ফ অফ ওমান আৰু পাৰ্চিয়ান গাল্ফ এই দুটা জলভাগক সংযোগ কৰিছে ঠিক আছে ওকে নাও আমি জলভাগ জানিলোঁ তাৰপিছত কোন দুটা লেণ্ডমাৰ্ক ছেপাৰেট কৰিছে সেইটো জানিম ঠিক আছে ইয়াতে ভালদৰে মন কৰি চাব এইখিনিৰ পৰা আমি এনেকৈ ষ্ট্ৰেইটটো দেখিবলৈ পাওঁ হয়নে এনেকৈ ষ্ট্ৰেইটটো দেখিবলৈ পাওঁ চ' এইখিনিৰ পৰা এইখিনিলৈ কি আছে ইয়াত আছে চাউদি আৰবিয়া আছে বহল অংশটো চাউদি আৰবিয়া আছে ঠিক আছে ইয়াৰ পৰা ইয়ালৈকে এইটো হ'ল ওমান ঠিক আছে আৰু এই অংশটো হৈছে ইৰাণ ওকে এই ওমান আৰু ইৰাণ এই দুটা লেণ্ডমাৰ্ক কি কৰে ষ্ট্ৰেইট অফ হাৰ্মছে ছেপাৰেট কৰে এই দুটা ভূমিভাগ পৃথক কৰে খুবেই গুৰুত্বপূৰ্ণ হয় মনত ৰাখিব ঠিক আছে ওকে আমি এছিয়াত থকা যিমানখিনি ষ্ট্ৰেইট আছিলে গোটেইখিনি ষ্ট্ৰেইটৰ ওপৰত মই আপোনালোকক মেপৰ জৰিয়তে ক'লোঁ আৰু ইয়াৰ লগতে মই তলত আনিছোঁ টেবুল ফৰ্মেশ্যনৰ জৰিয়তে এইটো চাই ল'ব পাৰিব অ'কে মই অলপ জুম আউট কৰি দিছোঁ অলৰাইট অ'কে এইখন মই ওপৰত আপোনালোকক যিমানটা টোটেল 11টামান ষ্ট্ৰেইট আছে ষ্ট্ৰেইটৰ মই প্ৰত্যেকটো ডিটেইল ইয়াতে চাওক এইখন চাই ল'ব পাৰিব এই তালিকাখনত আপোনালোকে নোট কৰিব পৰাকৈ বা ইয়াৰ পৰা পঢ়িব পৰাকৈ মই হিণ্ট প্ৰভাইড কৰিছোঁ যিহেতু আপোনালোকে কিয় মই সেইটো প্ৰভাইড কৰিছোঁ যিহেতু ইয়াতে মই মেপৰ জৰিয়তে প্ৰত্যেকটো স্পেচিফিক লোকেশ্যন ক'ত আছে কোনবোৰ আছে আৰু কোনবোৰ জলভাগক সংযোগ কৰিছে কোনটো ভূমিভাগক পৃথক কৰিছে সেই গোটেইখিনি মেপৰ জৰিয়তে মই ইয়াত যিহেতু আপোনালোকক ডিটেইলত দিলোঁ চ' সেইখিনিকে কি কৰিব পাৰিব আপোনালোকে এইটো নোট কৰি লৈ আকৌ এবাৰ ৰিপিট কৰি ভিডিঅ'টো চাব কোনটো অংশত কোনবোৰ মেইনলেণ্ড বা কোনবোৰ লেণ্ডমাৰ্ক ছেপাৰেট কৰিছে কোনবোৰ জলভাগক সংযোগ কৰিছে ঠিক আছে এনেকৈ 2-3বাৰ যদি আপোনালোকে ৰিপিট কৰি পঢ়ে তেতিয়াহ'লে এইটো পাৰ্মানেণ্টলি কি হয় আপোনালোকৰ ব্ৰেইনত ষ্ট'ৰ হৈ যায় মনত ৰাখিব পাৰে ঠিক আছে আমি কণ্টিনেণ্ট ৱাইজ জানি গৈ আছোঁ অলৰাইট চ' আশা কৰোঁ সেইখিনি খুবেই দৰকাৰী হয় আৰু আপোনালোকে মোৰ জৰিয়তে গোটেইখিনি ভালদৰে লাভ কৰিব পাৰিছে চ' আমি আজি এই অংশটোত এছিয়া কণ্টিনেণ্টৰ ওপৰতে পঢ়িলোঁ ইয়াত থকা ষ্ট্ৰেইটখিনি জানিলোঁ নেক্সট আমি ষ্ট্ৰেইট ইন অচিয়েনিয়া তেনেকৈ বিভিন্ন ধৰণৰ মহাদেশসমূহৰ কণ্টিনিউৱাছ অলৰেডি ক'লোৱে কণ্টিনিউৱাছ যিমানখিনি ষ্ট্ৰেইট আছে আমি ভালদৰে জানি যাম অ'কে চ' আজিলৈ ইমানেই আছিলে প্ৰথম খণ্ডটোত মই আপোনালোকক ষ্ট্ৰেইট এছিয়াৰ কথা ক'লোঁ নাও এটা ৰিকুৱেষ্ট আছে ৰিকুৱেষ্টটো হ'ল কি আপোনালোক যিমান কেইজনে আমাৰ ভিডিঅ'টো চাই কাইণ্ডলি কৈছোঁ অনুগ্ৰহ কৰি আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰি দিব কমেণ্ট কৰিব প্লাছ শ্বেয়াৰ কৰি দিব কমেণ্ট সেইটোৱে কৰিব যিটো আপোনালোকে ভিডিঅ'টোৰ পৰা লাভ কৰিছে তাৰ ফিডবেক হিচাপে যিখিনি যদি লাভ হৈছে বা আপোনালোকে ইয়াৰ পৰা কিবা এটা মানে লাভৱান হ'ব পাৰিছে আপোনালোকৰ এক্সাম
এক্সামৰ কাৰণে যি ধৰণে প্ৰিপাৰেশ্যন চলাই আছে তো তাতে যদি সহায়ক হৈছে তেতিয়াহ'লে সেইখিনি পজিটিভ ফিডবেক দিব আৰু ক'ৰবাত যদি আপোনালোকে ভুল দেখা পাইছে তেতিয়াহ'লে সেইখিনিও আমাক কমেণ্ট ছেকশ্যনত জনাই দিব আমি নিশ্চয় কাৰেক্ট কৰিবৰ কাৰণে চেষ্টা কৰিম কিন্তু আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ছাবস্ক্ৰাইব কৰাৰ লগতে বেল আইকনটো ক্লিক কৰি থ'ব যাতে আমি যেতিয়া ভিডিঅ' দিওঁ তেতিয়া লগে লগে আপোনালোকে আমাৰ ভিডিঅ' নটিফিকেশ্যনখিনি পাব আৰু ভিডিঅ'খিনি চাব পাৰিব ঠিক আছে এইখিনিকে ক'লোঁ আৰু শেষত মই গোটেইটো ছিৰিজৰ কাৰণে কি কৰিছোঁ আপোনালোকৰ কাৰণে মই এটা প্ৰেক্টিচ ছেট আনিছোঁ টোটেল 35টা কুৱেশ্যনৰ এটা প্ৰেক্টিচ ছেট অ'কে এই 35টা কুৱেশ্যনৰ যিহেতু মই আজি এটা কণ্টিনেণ্টৰ ওপৰত আপোনালোকক ক'লোঁ তো এই প্ৰেক্টিচ ছেটৰ পৰা মই 6-7টামান কুৱেশ্যন দি থৈ যাওঁ এইখিনি আপোনালোকে প্ৰেক্টিচ কৰিব আৰু যিটো কুৱেশ্যন দিছোঁ সেই কুৱেশ্যনখিনি মই ওপৰত যিটো কৈ ৰাখিছোঁ চ' সেইখিনি ৰিলেটেডেই হয় চ' সেই কুৱেশ্যনখিনি আপোনালোকে চাব আৰু চাই ইয়াৰ আনচাৰখিনি মোক কমেণ্ট ছেকশ্যনত দিবলৈ চেষ্টা কৰিব প্লাছ নিজেও প্ৰেক্টিচ কৰিব চেষ্টা কৰিব ঠিক আছে মই 7টা কুৱেশ্যন আপোনালোকৰ প্ৰেক্টিচৰ কাৰণে এৰিলোঁ ইয়াতে ভিডিঅ'টো পজ কৰি ল'ব আৰু কুৱেশ্যনখিনি নোট কৰি লিখি উলিয়াই ল'ব চাই ল'ব অলৰাইট অ'কে পুনৰবাৰ কৈছোঁ সকলোৱে কাইণ্ডলি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক কৰি দিব শ্বেয়াৰ কৰি দিব অ'কে থেংক ইউ ছ' মাছ ফৰ ৱাচিং